এগৰাকী মণ্ডল এদল মহিলাৰ ৰুখত পৰিছে আগে আগে মণ্ডল গৰাকী দৌৰিছে আৰু তাৰ পাছে পাছে এজাক মহিলা দৌৰা দেখিবলৈ পোৱা গৈছে এই দৃশ্যাংক যদি আপোনালোকে দেখিবলৈ পাইছে ক'ত সংঘটিত হৈছে হয়তো আপোনাৰ মনত প্ৰশ্ন উত্থাপন হৈছে বা কিয় মণ্ডল গৰাকী খেদি খেদি আহিছে এজাক মহিলাই কি ভুল কৰিছে মণ্ডল গৰাকীয়ে যাৰ বাবে এতিয়া এদল মহিলাৰ ৰুখত পৰিবলগীয়া হৈছে এগৰাকী মণ্ডল কি হৈছিল সমগ্ৰ ঘটনা এই মুহূৰ্তত আমি সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিম বা ক'ত সংঘটিত হৈছে ঘটনা এই মুহূৰ্তত জনাম উচ্ছেদ কৰিবলৈ আহি ৰুখত পৰিল এগৰাকী মণ্ডলক আক্ৰমণ কৰিবলৈ উদ্যত এজাক মহিলা নটিছ নিদিয়াকৈ উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন হৈছে স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে আৰু প্ৰশাসন আৰু স্থানীয় লোকৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তৰ হালমৰাত সংঘটিত হৈছে এই ঘটনা তিনিটা পৰিয়ালক কোনো নটিছ জাৰি নকৰাকৈ প্ৰশাসনে উচ্ছেদ কৰিবলৈ অহাৰ পাছতে দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে অৱশেষত ঘটনাস্থলীত আৰক্ষী বিষয়া উপস্থিত হ'ল তাৰ পাছতহে পৰিস্থিতি নিয়ন্ত্ৰণ হ'ল আৰু ভূমিপট্টা লাভ নকৰাক লৈ এতিয়া ক্ষোভ উজাৰিছে একাংশ লোকে আৰু এগৰাকী মণ্ডলক আক্ৰমণ কৰিবলৈ এইবাৰ এজাক মহিলা দৌৰিছে আগে আগে মণ্ডল দৌৰিছে আৰু তাৰ পাছে পাছে এজাক মহিলা দৌৰিছে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাম যদি সম্ভৱ হয় দৃশ্যাংশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো আমি এক্সক্লুসিভ কিছু দৃশ্যাংশ আহিছে আমাৰ হাতত এই দৃশ্যাংশ দেখুৱাইছো উচ্ছেদ কৰিবলৈ আহি ৰুখত পৰিছে এইবাৰ এদল মহিলাৰ ৰুখত পৰিছে মণ্ডল গৰাকী সাউথ এম্বিয়েন্সৰ সহায়ত সেই দৃশ্যাংশ এগৰাকী মণ্ডল আহিছিল উচ্ছেদ চলাবলৈ বা প্ৰশাসনৰ লোক আহি উপস্থিত হৈছিল বিনা নটিছত বা নটিছ নিদিয়াৰ বাবে উচ্ছেদ চলোৱাৰ বাবে আসলতে এইবাৰ ৰুদ্ৰমূৰ্তি ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে এজাক মহিলা এইবাৰ খেদি খেদি তেওঁলোকে তাৰ পৰা দৌৰাই লৈ ফুৰাইছে এগৰাকী মণ্ডলক সেই দৃশ্যাংশ কেমেৰাত বন্দী হৈ পৰিছে আৰু উত্তৰ হালমাৰাৰ পৰা দৃশ্যাংশ আহিছে আমাৰ হাতত নটিছ নিদিয়াকৈ প্ৰশাসনে উচ্ছেদ চলাবলৈ আহিছিল আৰু তাৰ পাছতে এইবাৰ এদল মহিলাৰ ৰুখত পৰিছে এগৰাকী মণ্ডল আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো তাৰ পাছতে আৰক্ষীয়ে মণ্ডল গৰাকীক উদ্ধাৰ কৰি তাৰ পৰা লৈ যায় চাওক সেই দৃশ্যাংশ নটিছ নিদিয়াকৈ উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে এক আজব ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে এইবাৰ উচ্ছেদ কৰিবলৈ আহি ৰুখত পৰিছে মণ্ডল এগৰাকী মণ্ডল ৰুখত পৰিছে উচ্ছেদ কৰিবলৈ আহি আৰু মণ্ডলক আক্ৰমণ কৰিবলৈ এইবাৰ উদ্যত এজাক মহিলা আক্ৰমণ কৰিবলৈ তেওঁলোকে দৌৰি দৌৰি আহিছে আমি দৃশ্যাংশ দেখুৱাইছো আৰু নটিছ নিদিয়াকৈ উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন হৈছে স্থানীয় লোকৰ বিৰুদ্ধে আৰু আমি এক্সক্লুসিভ কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো আমি দেখুৱাই আছো আপোনালোকক দৃশ্যাংশ কি হৈছিল সমগ্ৰ ঘটনা চাওক ফুল স্ক্ৰীনত আমি দৃশ্যাংশ আপোনালোকৰ মাজলৈ আগবঢ়াইছো
কেইগৰাকী লোকৰ মন্তব্য আছে আমি মন্তব্য পোনে পোনে আগবঢ়াব বিচাৰিম যদি সম্ভৱ হয় মন্তব্য আগবঢ়াম আচ্ছা এতে একটা টিলাপাড়া বলে নাম এতে একটা কেলেঙ্কার হল হ্যাঁ কেলেঙ্কার মানে তিনি ঘর মানুষ অক্ষগরপুর টিলাপাড়া কিবা ভুল ভুলান্তি হলে ক্ষমা করব এটা তিনটা পরিয়াল তাক মানে উচিত করব আশিত মণ্ডলে মানে কেনেকে পাট্টা বেলেগের নামত করে দিছে ইহঁতে 35 বছর পর্যন্ত ইয়াতে আছে আমি জানা আমিও তো ওচৰৰে মানুহ আমি জানো 35 বছৰ ইয়াতে বসবাস কৰি আছে কিমান কষ্ট কৰি আছে মানে গুৱাহাটীত যে কাম কৰি ল'ৰাগিলানে কিমান কষ্ট কৰি খাই আছে হা এই পৰিয়ালৰ নামত উচিত আশিত মণ্ডলে এইগিলান কৰিছে আশিত মণ্ডলক হেমন্ত ছাৰ যদি পাৰে আশিষ মণ্ডলক ইনকোয়ারি করক আশিষ মণ্ডল আমার ইমান হাজার হাজার মানুষ এই যে কি কয় বসুন্ধরার নাম দিছে হাজার হাজার মানুষ বসুন্ধরার নাম উঠা নাই কিমান মানুষ আছে আধা বিঘা 1 বিঘা মাটি ওকে বসুন্ধরার নুঠে নাম কাটা গেছে ভুল হয়েছে কিবা হয়েছে আচ্ছা ইহঁতে কেনেকে আর মাটি কিনা বিক্রি হলে আমি জানা মতে মাটি কিনা বলে আহিবা লাগবে মানুষজন আহিয়া ওচরে মানুষ সাক্ষী ল'ব লাগব আজি মানে এই যে আশিত মণ্ডল ইয়াতে আইছিল আর পুলিশ বাহিনী আইছিল মানে উচিত কৰিব প্ৰশাসনেও আইছিল প্ৰশাসনক লৈ আহিছে সিহঁতে হ্যাঁ আশিত মণ্ডলক মানে আমি মানে খেদি দিছোঁ রাইজে মানে রাইজে ধর 5,000 মান মানুষ ওলাইছে ওলাইয়া মানে হ্যাঁ পরিয়ালকেটার নামটা মুইও ইমান সঞ্জয় বর্মন সঞ্জয় রাভাটা হয়ে আছে বর্মন আর একটা বা কি নাম বিপিন বর্মন আর মুকুল বর্মন এই 3 ঘরের নামত মানে উচ্ছিদ আইছে আমি তো হতাশ হয়ে গেছি একদম ইমান উচ্ছিদ হাতে নোটিশও দিয়া নাই বলে আমি জানা মতে নোটিশ একো দিয়া কিন্তু হেমন্ত বিশ্ব শর্মা আমি এটাই অনুরোধ করু হেমন্ত বিশ্ব শর্মা আমার একদম কলজার মানুষ বিরাট ভাল পাওঁ আমি ভোট সব কাম কৰি আছোঁ আৰু হেমন্ত ছাৰে যিগিলান কাম কৰি আছে বহুত ভাল কাম কৰি আছে হেমন্ত ছাৰে যদু পাৰে আশিষ মণ্ডল বঙাইগাঁৱত এক ইনকোয়ারি কৰক ইমার্জেন্সি ইনকোয়ারি কৰক একেবাৰে তাৰ লগত যে মই টিলাপাৰাৰ বাসিন্দাৰ যে ইয়াতে মই 35 বছৰ হ'লোঁ তে আজি প্ৰশাসন লৈ মানে উঠাব আহিছিল তে উঠাব আহাতে মানে অলপমান নটিচ একো দিয়া নাই মোক নটিচ একো দিয়া নাই প্ৰশাসন লৈ আহিছিল ইয়াতে উঠাবৰ কাৰণে তে মানে অলপ হুলস্থুল সৃষ্টি হৈছে ৰাইজৰ মানে বহুত ৰাইজ জমা হৈছিল হোৱাৰ পিছত মণ্ডলক মানে এনে খেদি দিছে খেদি দি মানে একদম বাধা বেৰা দিয়া হৈছিল কি নাম মণ্ডল আশিষ মণ্ডল নেকি আশিষ কি আশিষ নাম মোৰ নাম বিপিন বৰ্মন কেইটা পৰিয়ালক উচ্ছেদ কৰিব হৈছে আমি 3টা পৰিয়ালৰ কি নাম বিপিন বৰ্মন মুকুল বৰ্মন আৰু সঞ্জয় ৰাভা এই 3টা পৰিয়াল মানে কিহৰ কাৰণে উচ্ছেদ কৰিব হৈছে মানে ইহঁতৰ বোলে পাট্টাৰ মাটি কিন্তু আমিতো ইয়াতে 30 বছৰে হ'লোঁ কিন্তু ইহঁতৰ পাট্টাৰ মাটি বুলি আমাক উচ্ছেদ কৰিবলৈ আহিছে দালাল মণ্ডলে মিলি দালাল মণ্ডল এইবিলাক গোটাই মিলি আহিছে আৰু চক্ৰান্ত কৰিছে এইবিলাক এইটো আছে কি কয় আশিছে এইটো কাম আৰু কি দালাল ৰাজ চলি আছে দালাল ৰাজ চলি আছে ইয়াতে আজি বাধা দিছে ৰাইজে আজি বাধা দিল বাধা দিয়াৰ পিছত মানে ইহঁতে একো নকৰা কৰি ইহঁতে গুচি গ'ল তে খেদিল আমাৰ ৰাইজেও খেদি দিছে খেদি দি তাতে বাঁহৰ বেৰা চেৰা মানে অলপমান দিয়া হৈছিল সেনেকৈ মানে এতিয়া গুচি গ'ল আৰু কি আচ্ছা এতে একটা টিলাপাড়া বলে নাম এতে একটা কেলেঙ্কার হল হ্যাঁ কেলেঙ্কার মানে তিনি ঘর মানুষ অক্ষগরপুর টিলাপাড়া কিবা ভুল ভুলান্তি হলে ক্ষমা করব এটা 3টা পরিয়াল তাক মানে উচিত করব আশিত মণ্ডলে মানে কেনেকে পাট্টা বেলেগের নামত করে দিছে ইহঁতে 35 বছর পর্যন্ত ইয়াতে আছে আমি জানা
আমিও তো ওচৰৰে মানুহ আমি জানো 35 বছৰ ইয়াতে বসবাস কৰি আছে কিমান কষ্ট কৰি আছে মানে গুৱাহাটীত যে কাম কৰি ল'ৰাগিলানে কিমান কষ্ট কৰি খাই আছে হা এই পৰিয়ালৰ নামত উচিত আশিষ মণ্ডলে এইগিলান কৰিছে আশিষ মণ্ডলক হেমন্ত ছাৰ যদি পাৰে আশিষ মণ্ডলক ইনকুৱাৰী কৰক আশিষ মণ্ডল আমাৰ ইমান হাজাৰ মানুহ এই যে কি কয় বসুন্ধৰাত নাম দিছে হাজাৰ মানুহ বসুন্ধৰাত নাম উঠোৱা নাই কিমান মানুহ আছে আধা বিঘা 1 বিঘা মাটি ওকে বসুন্ধৰাত নুঠে নাম কাটা গৈছে ভুল হৈছে কিবা হৈছে আচ্ছা ইহঁতে কেনেকৈ আৰু মাটি কিনা বিক্ৰী হ'লে আমি জানা মতে মাটি কিনাবলৈ আহিব লাগিব মানুহজন আহিয়া ওচৰে মানুহ সাক্ষী ল'ব লাগিব আজি মানে এই যে আশিষ মণ্ডল ইয়াতে আহিছিল আৰু পুলিচ বাহিনী আহিছিল মানে উচিত কৰিব প্ৰশাসনেও আহিছিল প্ৰশাসনক লৈ আহিছে সিহঁতে আশিষ মণ্ডলক মানে আমি মানে খেদি দিছোঁ ৰাইজে মানে ধৰ 5,000 মান মানুহ ওলাইছে ওলাই মানে পৰিয়ালকেইটাৰ নামটা ময়ো ইমান সঞ্জয় বৰ্মন সঞ্জয় ৰাভাটা হৈ আছে বৰ্মন আৰু এটা বা কি ইমান নাম বিপিন বৰ্মন আৰু মুকুল বৰ্মন এই 3 ঘৰৰ নামত মানে উচিত আহিছে আমিতো হতাশ হৈ গৈছোঁ একদম ইমান উচিত আহাতে